এইটো গান লেখাৰ পিছত এই পুলকহঁতে জানে, পুলক গগৈ, ৰমেনহঁতে জানে, বলিন্দা অৰ্থাৎ ফণী শৰ্মাদেউ হঠাৎ ৰাতিপুৱা 9টা বজাত আহি কৈছেহি বোলে আহিলোঁ মই। ক'ৰ পৰা আহিলে বোলে আউটডোৰ শ্বুটিং কৰি আহিলোঁ চাৰিআলি, বিশ্বনাথ চাৰিআলিত। এই এটা গান লিখিব লাগে, গান লিখিব লাগে। এতিয়া 9টা বাজিছে বোলে আজি 3টা বজাত ৰেকৰ্ডিং কৰিম, তুমি আজি লিখিব লাগিব, সুৰ দিব লাগিব আৰু তুমিয়ে গাবা, গতিকে মোক 3টা বজালৈকে লাগে। আৰু মই পাহৰি গ'লোঁ। আগতে ঠিক আছিল কথাটো যে মই ৰাতিয়ে লিখি থৈ দিম, চব পাহৰিলোঁ। এই যে নোটছত লিখি লৈছিলোঁ যে দৃশ্যটো কি, ক'ত কি হিৰইন ক'ত থাকিব, হিৰো ক'ত থাকিব। এতিয়া খন গৈ আছে টক টক টক। মই বোলো, মই মিছাকৈ ক'লোঁ, ফাঁকি দিলোঁ যে আপুনি চাহ খাওক, এয়া অমলেট দিছোঁ, আপুনি হেৰি কৰক। মই লিখি পেলাইছোঁ, কালি ৰাতিয়ে গানটো লিখি পেলাইছোঁ। এতিয়া মই খালি অলপমান চাই দিম, মই গাটো ধুই লওঁ। তাৰপিছত আৰু মই অলপমান টাইম লৈ পেলাই ভাবিলোঁ যা লিখিব লাগিল। কি লিখিম বুলি তাৰপিছত লিখিব লাগিল বুলি পেনটো লৈ দিছে। কি বা লিখিব লাগিব এতিয়াতো কোৱা নাই মোক, কি দৃশ্য কথা নাই। তেতিয়া ক'লে যে মই একো লোৱা নাই, এই গোটেই সোপাকে আমুক বদমাইছ, আমুক প্ৰডাকশ্যন মেনেজাৰে মোক দিগদাৰি কৰিলে, তামুকে হেৰি কৰিলে, এই গতিকে শ্বুটিং নহ'লে মই এই গানটোৰ শ্বুটিং যিখিনি ভাবিছিলোঁ, ভিজুৱেলাইজেশ্যন যিটো ভাবিছিলোঁ, সেইটো নোৱাৰিলোঁ কৰিব। মই গুচি আহিব লগা হ'ল। মই কিছুমান কহুৱা বন যে আছে, জামুগুৰি হাটৰ যে ওচৰত কহুৱা, ৰাস্তাত যিমান কহুৱা আছে আৰু কহুৱানী আছে, এই চবৰে শ্বট লৈ আহিছে, দীঘল দীঘল শ্বট, খালি কহুৱা বন। তচতো কিছু নাই, বিজয় শংকৰো নাই, হিৰো নাই, হিৰইন নাই। মই এতিয়া গান লিখিব লাগিব কিবা এটা লৈহে, মইতো খালি কহুৱা বনৰ গান লিখিব নোৱাৰোঁ। আৰু কহুৱা বনটো মই লিখিব লাগিবই, কহুৱা বনটো দিবই লাগিব। অকল এইখিনিকে যদি দেখুৱাই থাকে গানটোত, তেতিয়া মই বাৰু হিৰোৰ মাতটো হ'লোৱেই বাৰু, হ'লেও কওঁ সেই তেতিয়াই কহুৱা বন, সেই তেতিয়াই লেখা লৰালৰিকৈ লিখিলোঁ। লিখি পিছত আকৌ টেকনিচিয়ান ষ্টুডিঅ'লৈ গ'লোঁ, গৈ পেলাই 3টা বজালৈকে ৰিহাৰ্চেল কৰি গাই তাৰপিছত ৰক্ষা পাইছোঁ। পিছত ক'ল যে মই কালি ৰাতি লেখা নাছিলোঁ দাদা। তেওঁ ভীষণ মানে খঙাল মানুহ আছিল আৰু মোকো গালি পাৰিছিল, সাংঘাতিকভাৱে গালি পাৰিছিল। তই একো নহ'ব এই বুলি কৈছিল। সেই বিষ্ণুৰাভা ফণী শৰ্মাৰ ওচৰলৈ যাম ভূপেন। গতিকে কহুৱা বন, মোৰ কহুৱা বনৰ ষ্টক শ্বট কেইটামান আছিলে, ষ্টক শ্বটৰ সেইখিনি চাই মই এই মহা ফিলচফি দেখুৱাইছোঁ। কাৰণ তচদ্দুক ইউছুফে পগলা হৈ গৈছে তেতিয়া, তেওঁ পগলা হৈ পেলাই ফেৰীত আহিছে নিমাতীৰ ফালে, আমাৰ নগাঁৱৰ ফালে আহিছে। আহোঁতে তেওঁ তাত থাকিব, এইবিলাক মুখেৰে কৈছে তেওঁ মোক, ছবিৰে দেখুওৱা নাই। মই মেজাৰমেণ্ট কৰি পেলাই মিউজিক দিয়া নাই। মই বোলো যেনে মই লেখোঁ, যি লেখোঁ আপুনি দিব আৰু তাৰ পিছত শ্বুটিং হ'ব। সেইবিলাক কহুৱা বনবিলাক যাবগৈ কিন্তু, বোলে যাবগৈ এই কহুৱা বন। বিকজ আই ডোণ্ট ক্ৰাই মাছ, এণ্ড ৱেন এভাৰ আই ফিল লাইক ক্ৰাইং আই ক্ৰাই এণ্ড হেল্প মাই চেল্ফ, ৰাইট? এণ্ড পজিটিভ থিংকিং ফৰ টুমৰো। আই ফৰগেট এবাউট, আই ডোণ্ট লুক বেক মাছ। মই পিছলৈ উভতি চাই খোজ নাকাঢ়োঁ। যদি খালেও খাম আৰু তথাপি মাৰি দিওঁ জাপ, গুচি যাওঁ গৈ। এনেকে নানা বিপদৰ মাজেদি গৈ আছোঁ, অসুবিধা নাই। কিতনা গোল খায় মানে টাউন ক্লাবৰ ফলিয়া, মানে য'ত বিষ্ণুৰাভা হেৰি বিষ্ণুৰাভা চেণ্টাৰ ফৰৱাৰ্ড, ফণী শৰ্মা বেকত আৰু মই ক্লাছ 6ত আমি চাবলৈ যাওঁ। আৰু এওঁলোকক খুব ভাল পায় কাবুলিৱালাই কেইটাই, এই কিতনা গোল খায়া, ইতনা খায়া ক'লে মাৰিবলৈ আহে। মানে তেওঁ বেয়া পোৱা হেৰিটো যদি জিকা বুলি কওঁ। তো এদিন আমাৰ হেডমাষ্টাৰে ক'লে যে তহঁতে শিকিব পাৰ তাতে, গতিকে মই আমৰে গৈ শিকিলোঁ।
মানে কেতিয়াও জীৱনত গান গোৱা নাই বোধহয় তেওঁ, কিন্তু হঠাৎ মনত পৰি তেওঁ আফগানিস্তানৰ কথা কি ক'লে এতিয়াও মই নাই বুজা। দেউতা ইফালে কি কৰিলে, বৰগোলালৈ পঠিয়াই দি পেলাই কাবুলী ড্ৰেছ দুযোৰা ঠিক কৰি দিলে আমাক, মোৰ ভাই আৰু হেৰিক। কাবুলী একেবাৰে সেই দীঘল হেৰি এতিয়া পাকিস্তানী সকলে যে পিন্ধে ঠিক তেনেকুৱা ধৰণৰ এটা বস্তু পিন্ধাই দিলে, দি পেলাই আমাক দুটাকে কাবুলী পোৱালি কৰিলে। এতিয়া গকুল বৰুৱাই কৈছে কাবুলী পোৱালিয়ে হৈছে দুইটা কাবুলী পোৱালি, কাবুলী পোৱালি। তাৰপিছত গানটো কি গাব লাগে, আগানিমা উল্লাহ হাবিবে জুরহানি সাসরা মানিতি কুলমা জুগলুং তা আগানিমা উল্লাহ হাবিবে জুরহানি। যি শুনিছিলো তেনেকে ভাতৰ নিচিনা মুখস্থ কৰিছো আৰু সাসরা মানিতি কুলমা জুগলুং তা আগানিমা উল্লাহ হাবিবে জুরহানি শাস্ত্রা মানিতি। তাৰপিছত আমাৰ চিলেঠি গোৱাল আছিল, তেওঁ খুব ভাল পাইছিল কাৰণ তেওঁৰ নাম লক্ষণ আছিল। তেওঁ হৰিসভাত গান গায়, আমি কওঁ অ লক্ষণ গোৱাল বুলি স্মল দিছিলো। তেওঁৰ খং উঠি গৈছিল, এইবিলাক দাড়িখিনি পকা, চুলিও পকা, খুব ধুনীয়া মানুহজন। তেওঁ ৰোহিণী কুমাৰ চৌধুৰী, নীলকান্ত হাজৰিকা, তাৰপিছত তৰুণৰাম ফুকন এওঁলোকৰ ঘৰত মাখন বেচে। এক অনা কয় ডাঙৰ মাখন এটা, কেঁচা মাখন বেচে। তালৈ গৈ মই কোনটো ক'ব খুজিছো, লক্ষণ গোৱালে চাইকেল এখন আনে, আৰু মোৰ চাইকেল দেউতাই দিয়াই নাই। গতিকে মই এদিন ভাবিলো কি এওঁ যেতিয়া গ'ল হালা একদম মানে কোনো দাম দেয় না, দেয় না, ডাঙৰ ডাঙৰ মানুহৰ নামবিলাক কয় আৰু এই আমুক মিনিষ্টাৰে মোৰ 250 টকা এতিয়াও বাকী ৰাখিছে। তো তেওঁ চাইকেল এখন লৈ আহিল, চাইকেলখন মই চলাবৰ মন গৈছে, তলত চলাওঁ তেতিয়া ডাঙৰ মানুহৰ হেৰি চাইকেল। ইয়াত মই ভৰলুমুখৰ সেই ৰোহিণী কুমাৰ চৌধুৰীলৈ যোৱা সেই ৰাস্তাটোৰ চলাই লৈ গুচি গলো মই। এওঁ তেতিয়া গোটেই পাৰাখন ঘূৰি মাখন দিছে। তাৰপিছত গৈ যেতিয়া পালোগৈ, এই ওখখিনি পালো, তাৰপিছত আকৌ এৰি দিলো। যেতিয়া এই চেইনডাল এৰি দি পেলাই যে কি কয় সেইটো পাহৰিলো, চাইকেলৰ পাৰ্ট বিলাক। এনিৱে তাৰপিছত আৰু গৈ পেলাই আমাৰ স্পোক দুডাল ভাঙিলে, আৰু মোৰ তেজ ওলাল ইয়াত। তেতিয়া মই ভাবিলো কি এখন থৈ আহো দে, এনেকে থবলৈ গৈছো আৰু সেই মৰমীৰ ওচৰৰ গছজোপা তলত থবলৈ গৈছো। এনে পিছফালৰ পৰা ধৰিছে, হুৱৰেৰ বাচ্চা ভূপেন, তই নীলকান্ত হাজৰিকাৰ ল'ৰা, মই গম পাইছো। তই 2-এটা ৰেকৰ্ড বি কৰিছ, নাম কৰিছ, কিন্তু হুৱৰে বাচ্চা তই চাইকেলটো চৰি মোৰ স্পোক 2টা কিয় ভাঙি দিলি?